Hello everyone, welcome back to Exam Cracker. Today I am going to discuss our part 18 of Current Affairs series. Okay, agor lessons can jodi apnaloke sone tetiahole sai lebo because those questions are important for your upcoming examination. Okay, this is presented by me and I am Deepshikha Buragohai. So aji কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ। আজি কেইবাটাও কাৰেণ্ট এফেয়াৰ আজি চিৰিজটোত কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে মই MCQ জৰিয়তে নহয়, যোনখিনি কাৰেণ্ট এফেয়াৰ আছে ডাইৰেক্টলি মই আপোনালোকক পইণ্ট ৱাইজত ইয়াতে মেনশ্যন কৰি দিম। অ'কে, চ' এই কাৰেণ্ট এফেয়াৰ্ছখিনি ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই তিনিটা মান্থৰ ইয়াত ইনক্লুড কৰা আছে। চ' নাম্বাৰ 1 আপোনালোকে স্ক্ৰীণত দেখা পাইছে, ইণ্ডিয়াছ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক উইল বি ছেট আপ এট। অসমৰ আৰু ইণ্ডিয়াৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক অসমৰ যোগীঘোপাত স্থাপন কৰা হ'ব। এণ্ড দিছ প্ৰজেক্ট কামছ আণ্ডাৰ দ্য ইণ্ডিয়াছ ভাৰতমালা প্ৰজেক্ট। অ'কে, এণ্ড ইন মিনিষ্ট্ৰী হৈছে ইয়াতে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে। নেক্সট নাম্বাৰ 2 হ'ল ৱৰ্ল্ড কটন ডে অবজাৰ্ভ কৰা হৈছে ৰিচেণ্টলি 7 অক্টোবৰত ৱৰ্ল্ড কটন ডে অবজাৰ্ভ কৰা হ'ল। আৰু ইয়াতে ইম্পৰ্টেণ্ট ৱৰ্ল্ড কটন ডে বিষয়ে আপোনালোকে জনা উচিত যে আমাৰ ইণ্ডিয়াৰ যোনটো প্ৰিমিয়াম ব্ৰেণ্ড হয় কটনৰ, সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত কস্তুৰী বুলি জনা যাব। মানে কস্তুৰী হৈছে ইণ্ডিয়ান ব্ৰেণ্ড অফ কটন। অ'কে, চ' কস্তুৰী কটন উইল ষ্টেণ্ড আউট ফৰ ইটছ হোৱাইটনেছ, ব্ৰাইটনেছ, চফ্টনেছ, পিউৰিটি, লাষ্টাৰ, ইউনিকনেছ এণ্ড ইণ্ডিয়াননেছ। অ'কে, চ' দিছ ইজ ইম্পৰ্টেণ্ট। চ' আহিব পাৰে যে ইণ্ডিয়ান যোনটো কটন হয়, প্ৰিমিয়াম কটন হয়, সেইটো কি নামেৰে জনাজাত। অ'কে, নেক্সট নাম্বাৰ 3 মিছন সাগৰ 2.0। মিছন সাগৰ 2.0 ৰিচেণ্টলি ঘোষণা কৰিছে। এই মিছন সাগৰ যোনটো হয়, এই মিছনটো 2015 চনত ইয়াক লঞ্চ কৰা হৈছিলে। বিশেষকৈ এই মিছন সাগৰটো কিহৰ কাৰণে হয়, যোনবিলাক আমাৰ লিটাৰেল কাণ্ট্ৰিজ আছে ইণ্ডিয়ান অ'চনৰ আশে পাশে থকা যোনবিলাক কাণ্ট্ৰি হয়, এই কাণ্ট্ৰিখনক ফুড ছাপ্লাই প্ৰভাইড কৰিব বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট। এণ্ড দিছ প্ৰজেক্ট বেচিকেলি launched by the government of India to limit the influence of the major power like China. Okay, so Mission Sagar scheme to monot rakhibo. Next number 4 new agri center open in Assam. Notun eta agricultural center open kora hobo Ohomot to boost the agricultural production increase koribo karone aru ei juntu agriculture center hoy etu kot bonwa hobo Guwahati Khetrit agriculture center to bonwa hobo. And ei agriculture sector to technologically teoluke agriculture প্ৰডাকশ্যনৰ কাৰণে সহায় ল'ব ইজৰাইলৰ। অ'কে, চ' দিছ চেণ্টাৰ ইজ এ ইণ্ডো ইজৰাইল চেণ্টাৰ অফ এক্সেলেঞ্চ। চ' ইজৰাইলৰ পৰা টেকনিকেলি তেওঁলোকে আমাৰ অসম গভৰ্ণমেণ্টে সহায় ল'ব। নেক্সট নাম্বাৰ 5 মালৱাৰ এক্সাৰচাইজ ষ্টাৰ্টেড 24 এডিশ্যন। চ' মালৱাৰ এক্সাৰচাইজ 24 এডিশ্যনৰ যোনটো মালৱাৰ এক্সাৰচাইজ হয় এইটো ষ্টাৰ্ট হ'ল। এইটো এটা নেভেল এক্সাৰচাইজ হয় আৰু এই মালৱাৰ এক্সাৰচাইজত কোনখিনি কাণ্ট্ৰি জড়িত হৈ আছে, বিশেষকৈ 3খন কাণ্ট্ৰি ইয়াত জড়িত হৈ আছে, USA, জাপান এণ্ড ইণ্ডিয়া। অ'কে, নেক্সট আমি যাওঁ নাম্বাৰ 6। নাম্বাৰ 6 দিয়া আছে ফুড ফৰ্টিফিকেশ্যন এচেঞ্চিয়েল মাইক্ৰনিউট্ৰিয়েণ্ট। মানে ফুড ফৰ্টিফিকেশ্যন এটা প্ৰচেছ হয় যাৰ জৰিয়তে যোনবিলাক আমাৰ ইম্পৰ্টেণ্ট ফুড আইটেমছ হয়, অ'কে, ইম্পৰ্টেণ্ট যোনবিলাক ফুড আইটেমছ, এই ফুড আইটেমছবিলাকক আৰ্টিফিচিয়েলি ভিটামিনছ এণ্ড মাইক্ৰনিউট্ৰিয়েণ্ট প্ৰভাইড কৰা হ'ব। ভিটামিনছ এণ্ড মাইক্ৰনিউট্ৰিয়েণ্ট এচেঞ্চিয়েল ফুড প্ৰডাক্টত আৰ্টিফিচিয়েলি তেওঁলোকক ইনক্লুড কৰা হ'ব, ৰাইট। আৰু দিছ ফুড ফৰ্টিফিকেশ্যন প্ৰচেছ এইটো অনা হৈছে বিশেষকৈ হিডেন হাংগাৰ যোনটো হয়, এই হিডেন হাংগাৰ ৰিডিউচ কৰিবৰ কাৰণে। মানে যদিও আমি খাদ্য খাওঁ, আমাৰ ডে টু ডে লাইফত আমি খাদ্য খাওঁ, ভাত খাওঁ, চাউল খাওঁ, আৰু আমি বিভিন্ন ধৰণৰ কিছুমান বস্তু আমি সেৱন কৰোঁ, সেইবিলাকত কি হয়, যোনবিলাক ভিটামিনছ বা নিউট্ৰিয়েণ্ট থাকিব লাগে সেইখিনি নাথাকে। চ' এজ এ ৰিজাল্ট আমাৰ যোনবিলাক মানুহ হয় সেইবোৰ হিডেন হাংগাৰৰ চাফাৰ হয়, ৰাইট। চ' সেই হিডেন হাংগাৰটো ৰিডিউচ কৰিবৰ কাৰণে ফুড ফৰ্টিফিকেশ্যন ইন্ট্ৰডিউচ কৰা হৈছে। এণ্ড অলছ' দিছ ফুড fortification process to beat the chronic anemia and undernutrition of children. আৰু এই যোনটো স্কিম হয় ফুড ফৰ্টিফিকেশ্যন, এইটো ICDCS ৰ দ্বাৰা এইটো লঞ্চ কৰা হৈছে। আৰু যোনটো ফুড প্ৰডাক্টত আৰ্টিফিচিয়েলি যোনবিলাক ভিটামিনছ এণ্ড ফুড নিউট্ৰিয়েণ্ট ইনক্লুড কৰা হ'ব, সেই ফুড আইটেমটোৰ এটা চিম্বল থাকিব, সেই চিম্বলটো হৈছে +F। অ'কে, চ' দিছ ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সামিনেশ্যন। ৰিচেণ্টলি ICDCS যোনটো স্কিম হয় ইয়াৰ বিষয়েও CDPO এক্সামটোত বহুত কুৱেশ্যনছ আহিছিলে। নেক্সট কুৱেশ্যন নাম্বাৰ 7 ইনষ্টিটিউট অফ টিচিং ৰিচাৰ্চ ইন আয়ুৰ্বেদা জামনগৰ এণ্ড নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদা জয়পুৰ। চ' ৰিচেণ্টলি আমাৰ কি হৈছিলে, ধনৱন্তী জয়ন্তী 13 নৱেম্বৰত
আয়ুৰ্বেদা ডে অবজাৰ্ভ কৰা হৈছে বাই দ্য মিনিষ্ট্ৰি অফ আয়ুষ অ'কে চ' মিনিষ্ট্ৰি অফ আয়ুষৰ দ্বাৰা আয়ুৰ্বেদা ডেৰ দিনাখনে কি কৰিছে ইনষ্টিটিউট অফ টিচিং এণ্ড ৰিচাৰ্চ ইন আয়ুৰ্বেদা জামনগৰত প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিলে আৰু নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদা জয়পুৰত প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰাইছে তাৰোপৰি WHO দ্বাৰা চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন ইন ইণ্ডিয়া এইটো এষ্টাব্লিছ কৰা হ'ব ইণ্ডিয়াত চ' এইটো এটা ইম্পৰ্টেণ্ট হয় বিকজ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ইজ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ আৰু COVID-19 সময়ত তেওঁলোকে কি কৰিছিলে আপোনালোকে জানে চ' ইণ্ডিয়াত এনেকুৱা ধৰণৰ এটা ইনষ্টিটিউট ট্ৰেডিশ্যনেল মেডিচিন প্ৰমোট কৰিব চ' এইটো আমাৰ ইণ্ডিয়াৰ কাৰণে এটা বহুত ভাল খবৰ হয় আৰু কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহে মনত ৰাখিব মিনিষ্ট্ৰী অফ আয়ুষ আৰু মিনিষ্ট্ৰী অফ আয়ুষে এই যোনটো আয়ুৰ্বেদা ডে হয় এইটো 2016 চনৰ পৰা এইটো অবজাৰ্ভ কৰি আহিছে অ'কে আৰু আয়ুৰ্বেদা ডে কেতিয়া পালন কৰা হয় 13 নৱেম্বৰ ভেৰি ইম্পৰ্টেণ্ট নেক্সট আমি কাৰেণ্ট এফেয়াৰ্ছ নাম্বাৰ 8 চাম নাগৰ্ণ-কাৰাবাখ ৰিজন ট্ৰানজিশনেল জোন বিটুইন আৰ্মেনিয়া এণ্ড আজাৰবাইজান ৰিচেণ্টলি নিউজত আছিলে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত এটা ৰিজনৰ কাৰণে তেওঁলোকৰ মাজত ক্লেছ হৈ আছিলে ৰাইট চ' কুৱেশ্যন আপোনালোকৰ এনেকৈ আহিব পাৰে যে আৰ্মেনিয়া এণ্ড আজাৰবাইজানে কোনটো ৰিজনৰ কাৰণে তেওঁলোকৰ দুখন কাণ্ট্ৰিৰ মাজত ক্লেছ হৈছে নহ'লে এনেকৈও কুৱেশ্যন আহিব পাৰে যে নাগৰ্ণ-কাৰাবাখ ৰিজনটো কোন দুখন কাণ্ট্ৰিৰ ট্ৰানজিশনেল জোন হয় চ' আনচাৰ ইজ আৰ্মেনিয়া এণ্ড আজাৰবাইজান ৰাইট আৰু ৰিচেণ্টলি এইটো সমাপ্তও হ'ল তেওঁলোকৰ যোনটো ক্লেছ হৈছিলে দুটাৰ মাজত সমাপ্ত হৈছিলে আৰু ইয়াত ইণ্টাৰভেনশ্যন কৰিলে ৰাছিয়াৰ সহায়ত পিচ ট্ৰিটি এটা চাইন কৰা হ'ল নেক্সট কাৰেণ্ট এফেয়াৰ্ছ নাম্বাৰ 9 য়শবৰ্ধন কুমাৰ সিনহাক নতুনকৈ এপইণ্ট কৰা হৈছে এজ এ চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ভেৰি ইম্পৰ্টেণ্ট অ'কে নেক্সট নাম্বাৰ 10 ইণ্ডিয়াই আমাৰ 2020 প্ৰথমটো ছেটেলাইট লঞ্চ কৰিছে EOS-01 ইট ইজ এ আৰ্থ অবজাৰভেশ্যন ছেটেলাইট অ'কে EOS-E4 আৰ্থ O4 অবজাৰভেশ্যন ছেটেলাইট 01 এইটো লঞ্চ কৰা হৈছে কেতিয়া লঞ্চ কৰিলে 7 নৱেম্বৰ 2020 লঞ্চ কৰা হৈছে নেক্সট নাম্বাৰ 11 কাকলা হাৰিছ ৰিচেণ্টলি নিউজত আছে বিশেষকৈ তেওঁ হৈছে ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ USA চ' কাকলা হাৰিছ যোনজন ইণ্ডিয়ান অৰিজিনৰ ভাইচ প্ৰেচিডেণ্ট হয় তেওঁ মাক ইণ্ডিয়ানছ আছিলে চ' প্ৰথমবাৰৰ কাৰণে USAৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে তেওঁ জিকিলে আৰু তেওঁ হ'ল প্ৰথম ভাইচ প্ৰেচিডেণ্ট অফ USA উইমেন ভাইচ প্ৰেচিডেণ্ট অফ USA নেক্সট নাম্বাৰ 12 SCO সামিট চাংঘাই সামিট যোনখন হয় 2020 এইটো 10 নৱেম্বৰত অনুষ্ঠিত হ'ল 10 নৱেম্বৰত চাংঘাই ফেষ্টিভেল অনুষ্ঠিত হ'ল আৰু এখন হোষ্ট কোনে কৰিছিলে ভাৰ্চুৱেল সামিটেই হৈছিলে কিন্তু হোষ্ট কৰিছিলে ৰাছিয়াই অ'কে নেক্সট কাৰেণ্ট এফেয়াৰ নাম্বাৰ 13 Your Best Day is Today এখন কিতাপ হয় এই কিতাপখন ৰিচেণ্টলি পাব্লিছ কৰা হৈছে বাই দ্য এক্টৰ অনুপম খেৰ নেক্সট নাম্বাৰ 14 ভেৰি ইম্পৰ্টেণ্ট 14 নাম্বাৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ হয় এইটো হৈছে 20 লাইভষ্টক চেঞ্চাছ ৰিচেণ্টলি 20 নম্বৰখন লাইভষ্টক চেঞ্চাছ 2019 চনৰ ঠিক আছে 2019 চনৰখন 2020ত পাব্লিছ কৰা হয় চ' 2019 চনৰ যোনটো লাইভষ্টক চেঞ্চাছ হয় এইটো ৰিচেণ্টলি পাব্লিছ হ'ল ৰিচেণ্টলি ৰিলিজ কৰিলে আৰু ইয়াতে আমি চাব লাগিব যে আমাৰ কি ইয়াত ইম্পৰ্টেণ্ট আমি ইয়াতে এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িব লাগিব অ'কে চ' ইয়াতে আমি আপোনালোকে চাব পাৰে নেক্সট এইটো কণ্ট্ৰিবিউট 4.11 অফ GDP যোনটো আমাৰ লাইভষ্টক ছেক্টৰ হয় সেইটো GDPত 4.11% কণ্ট্ৰিবিউট কৰে আৰু এগ্ৰিকালচাৰেল GDPত কণ্ট্ৰিবিউট কৰে 25.06% অ'কে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আপোনালোকে যোনসকলে APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে আনচাৰ ৰাইটিঙত ইউজ কৰিব পাৰে যে লাইভষ্টক ছেক্টৰে কিমান বেছি কণ্ট্ৰিবিউট কৰে অ'কে তাৰ পাছতে আমি চাওঁ এই যোনটো লাইভষ্টক চেঞ্চাছ হয় এইটো 1999ৰ পৰা এই চেঞ্চাছটো কণ্ডাক্ট কৰা হৈছিলে আৰু এইটো 5 বছৰৰ মূৰে কণ্ডাক্ট কৰা হয় আৰু এইটো আমাৰ 20 নম্বৰখন লাইভষ্টক চেঞ্চাছ হয় এই চেঞ্চাছটো মিনিষ্ট্ৰি অফ ফিচাৰিজ এণ্ড এনিমেল হাজবেণ্ডেৰীৰ দ্বাৰা পাব্লিছ কৰা হয় প্ৰিভিয়াছ ইয়াৰত লাইভষ্টক চেঞ্চাছৰ গ্ৰথ ৰেট আছিলে 4.6% অ'কে প্ৰিভিয়াছ ইয়াৰৰ পৰা এতিয়ালৈকে আৰু উত্তৰ প্ৰদেশ ইয়াত বেষ্ট পাৰফৰ্ম কৰিছে ফলোড বাই দ্য ৰাজস্থান আৰু ইয়াতে কোৱা হৈছে যে অসমৰ ফালৰ পৰা এইটো কিয় ইম্পৰ্টেণ্ট বিকজ অসমত পিক পপুলেশ্যন সকলোতকৈ হায়েষ্ট আৰু যদি আমি ৱৰ্ল্ড শ্বেয়াৰ চাওঁ অ'কে চ' ৱৰ্ল্ড শ্বেয়াৰ চাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে বাফেলো পপুলেশ্যনত
আমাৰ ইণ্ডিয়ান স্থান ইণ্ডিয়াৰ যোনটো ৰেংক হৈছে এইটো ফাৰ্ষ্ট চ' ইণ্ডিয়া ৰেংকছ ফাৰ্ষ্ট ইন পপুলেশ্যন অফ বাফেলো নেক্সট ইণ্ডিয়াছ ৰেংক ছেকেণ্ড ইন দ্য পপুলেশ্যন অফ গট এণ্ড ইণ্ডিয়া ইজ এ ছেকেণ্ড লাৰ্জেষ্ট পল্ট্ৰি মাৰ্কেট ইন দ্য ৱৰ্ল্ড চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিছ যোনবিলাক আমাৰ ইনফৰ্মেশ্যন হয় এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় নেক্সট ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ফিছ এণ্ড লাৰ্জেষ্ট এগ্ৰিকালচাৰ নেশ্যন ইন দ্য ৱৰ্ল্ড অ'কে চ' ৱৰ্ল্ডৰ শ্বেয়াৰৰ কথা ইয়াত কোৱা হৈছে এণ্ড কেটেল প্ৰডাকশ্যনত কেটেল পপুলেশ্যনত ৱেষ্ট বেংগলে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু অসমে ৮ নম্বৰখন স্থান অধিকাৰ কৰিছে অ'কে চ' এইখিনি আপোনালোকে মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয় এবাউট দ্য 20th লাইফ ষ্টক চেঞ্চাছ 20th বুলি কোৱা হৈছে কাৰণ এখন 20 নম্বৰখন হয় নেক্সট কাৰেণ্ট এফেয়াৰ নাম্বাৰ 17 OTT চাৰ্ভিছ over the top service OTT serviceৰ OTT form full form to হৈছে over the top service এটো পৰীক্ষাত আহিব পাৰে আৰু এই OTT service recently কি হৈছে তেওঁলোকে গভৰ্ণমেণ্টে এওঁলোকক ৰেগুলেট কৰিব গভৰ্ণমেণ্ট মানে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্ট মিনিষ্ট্ৰী যোনটো হয় OTT serviceক ৰেগুলেট কৰিব over the top service ৰেগুলেট কৰিব OTT মানে যেতিয়া আমি নেটফ্লিক্স চাওঁ বা হটষ্টাৰ চাওঁ G5 এইবিলাক আমাৰ কি হয় OTT serviceৰ আণ্ডাৰত পৰে ঠিক আছে এতিয়ালৈকে কোনো ধৰণৰ ৰেগুলেশ্যন পাছ কৰা নাছিলে OTT যোনটো প্লেটফৰ্ম হয় যেনেকৈ যি মন যায় সেইটোৱে পাব্লিছ কৰি থাকে চ' এতিয়াৰ পৰা কি হ'ব ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্ট মিনিষ্ট্ৰীয়ে ৰেগুলেট কৰিব নেক্সট নাম্বাৰ 18 নেশ্যনেল ৱাটাৰ মিছন আসাম অসমৰ নেশ্যনেল ৱাটাৰ মিছনৰ কথা আমি ডিছকাছ কৰিম ওৱান অফ দ্য 8 মিছন আণ্ডাৰ দ্য নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ আৰু এই নেশ্যনেল ৱাটাৰ মিছন অসমৰ কথা কোৱা হৈছে নেশ্যনেল ৱাটাৰ মিছনৰ অবজেক্টিভটো হৈছে to increase water use efficiency by 20%. So 20% water efficiency increase কৰা হ'ব okay আৰু এই 20% মনত ৰাখিব কেতিয়াবা 20ৰ জায়গাত আপোনালোকক 30 40 এনেকে কনফিউজ কৰিব কাৰণে দিব পাৰে এণ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ অসমৰ এক্সাম সমূহৰ কাৰণে যে গোৱালপাৰা ডিষ্ট্ৰিক্টখন সকলোতকৈ নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ টপ ৰেংকত আছে for water conservations okay so গোৱালপাৰা ডিষ্ট্ৰিক্টখন প্ৰথম ৰেংকত আছে অসমৰ নেক্সট নাম্বাৰ 19 ইণ্ডিয়ান COVID-19 ভেকচিন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এন্ট্ৰাষ্টেড টু চ' ইণ্ডিয়াৰ ফালৰ পৰা COVID-19 ভেকচিন এইটো উলিয়াবৰ কাৰণে বা এইটো বিশেষকৈ ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে এটা ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে ৰিচেণ্টলি আৰু সেই ডিপাৰ্টমেণ্টটোৰ নাম হৈছে ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট নেক্সট নাম্বাৰ 20 দিল্লী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰজনৰ নাম কি হয় কিয় সুধিছো বিকজ ৰিচেণ্টলি দিল্লী ইউনিভাৰ্চিটিৰ যোনজন ভাইচ চেঞ্চেলৰ হয় যোগেশ ত্যাগী তেওঁক ছাছপেণ্ড কৰা হৈছে বাই দ্য প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ অ'কে নেক্সট নাম্বাৰ 21 এণ্টি কনভাৰ্চন ল' অ'কে এণ্টি কনভাৰ্চন ল' এইটো বিশেষকৈ মেৰিজৰ লগত ৰিলেটেড হয় হিমাচল প্ৰদেশ হৈছে প্ৰথমখন ষ্টেট যোনে এণ্টি কনভাৰ্চন ল' ইন্ট্ৰডিউচ কৰিছে টু প্ৰিভেণ্ট দ্য ইণ্টাৰ ৰিলিজনছ মেৰিজ অ'কে নেক্সট নাম্বাৰ 2 পৰ্যাৱৰ্তন সঞ্জীৱনী স্কিম অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন ইন্ট্ৰডিউচ কৰা হৈছে কুৱেশ্যনছ আহিব পাৰে যে পৰ্যাৱৰ্তন সঞ্জীৱনী স্কিম কোনখন ষ্টেটে লঞ্চ কৰিছে আনচাৰ হ'ব অসম গভৰ্ণমেণ্ট আৰু কেতিয়া লঞ্চ কৰিছে ৱৰ্ল্ড টুৰিজিম ডে দিনাখন 27 ছেপ্টেম্বৰ 2020 এই স্কিমটো লঞ্চ কৰা হৈছে আৰু তাৰো লগত এটা এপ লঞ্চ কৰা হৈছে এই এপছটোৰ নাম হৈছে পৰ্যাৱৰ্তন সাৰথী এপ অ'কে নেক্সট কুৱেশ্যন মই আপোনালোকক এটা সুধিছোঁ কাৰেণ্ট এফেয়াৰ নাম্বাৰ 23 পবা ফৰেষ্ট ৰিজাৰ্ভ ধেমাজি ডিষ্ট্ৰিক্টত যোনখন আছে পবা ফৰেষ্ট ৰিজাৰ্ভখন এতিয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈ কনভাৰ্ট কৰিব বিচাৰিছে নে নেশ্যনেল পাৰ্কলৈ কনভাৰ্ট কৰিব বিচাৰিছে ইয়াক যোনটো আনচাৰ হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'বৰ কাৰণে নাপাহৰিব নেক্সট 24 নম্বৰ কাৰেণ্ট এফেয়াৰ স্পাৰ্ক মেডিকেল ডিভাইচ পাৰ্ক এখন মেডিকেলৰ ৰিলেটেড এখন পাৰ্ক হয় যোনখন কেৰালাত এষ্টাব্লিছ কৰা হৈছে মেডিকেল ডিভাইচ পাৰ্ক অ'কে আৰু ইয়াৰ লগতে আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে মেডিকেল ডিভাইচ পাৰ্কখন বিশেষকৈ মানে ইয়াতে এই পাৰ্কখনৰ জৰিয়তে মেডিকেল ছাৰ্ভিচেছ প্ৰভাইড কৰা হ'ব চ' মেডিকেলৰ কথা যেতিয়া কৈ আছো আপোনালোকে এটা কথা মনত ৰাখিব যে আমাৰ অসমত মেটাৰ্নেল মৰ্টেলিটি ৰেট সকলোতকৈ হায়েষ্ট হয় আৰু লৱেষ্ট মেটাৰ্নেল মৰ্টেলিটি ৰেট হৈছে কেৰালাত অ'কে নেক্সট আমি 25 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো চাওঁ আনোৱাৰা টাইমৰ আমাৰ আপোনালোকে জানে ৰিচেণ্টলি তেখেতৰ মৃত্যু হৈছে তেওঁ আছিলে ফাৰ্ষ্ট উইমেন CM ইন আছাম অ'কে নেক্সট
26 number current affair Deen Dayal Upadhyay Gramin Kaushalya Yojana. So এই স্কিমটোক ৰিসেন্টলি ৰিনেম কৰা হৈছে কৌশল সে কল বদলেগা ওকে সো এনেকে তেওঁলোকক ৰিনেম কৰা হৈছে এণ্ড ইট উইল কাম আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট নেক্সট নাম্বাৰ 27 নীতি আয়োগ আৰু নেদাৰলেণ্ডে এটা পিছ স্থিতি সাইন কৰিছে পিছ স্থিতি নহয় এটা এগ্ৰিমেণ্ট সাইন কৰিছে নীতি আয়োগ আৰু নেদাৰলেণ্ডে মিলি পেলাই এটা ষ্টেটমেণ্ট সাইন কৰিছে অন এনাৰ্জি ট্ৰানজিশনছ ওকে এনাৰ্জি ট্ৰানজিশনৰ ওপৰত এখন তেওঁলোকে ট্ৰিটি সাইন কৰিছে হেতু আপোনালোকে মন ৰাখিব কুৱেশ্যনছ এনেকে আহিব পাৰে যে নীতি আয়োগ আৰু নেদাৰলেণ্ডে কোনটো ওপৰত এনাৰ্জি ট্ৰানজিশনছ বা এনাৰ্জি ওপৰত তেওঁলোকে সাইন কৰিছে ওকে আৰু নেদাৰলেণ্ডৰ কাৰেন্সি হৈছে ইউৰো Next number 30. Finding the words for the world in crisis is a theme of. So it was the theme hoy finding the words for the world. Okay, it was the theme hoy aru a theme to car theme hoy. So it theme hoy International Translation Day 2020. Okay, aru International Translation Day to ketia observe kora hoy 30 September observe kora hoy. Next current affair number 31. Shekhar Kapur আমাৰ ৰিসেন্টলি তেওঁ চেয়াৰম্যান হিচাপে এপইন্ট কৰা হৈছে ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া FTI তেওঁ চেয়াৰম্যান হিচাপে এপইন্ট কৰা হৈছে শেখৰ কাপুৰ আৰু FTI ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া এষ্টাব্লিছ কৰা হৈছিলে 1960 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে পুনে Next number 32 Prabasi Rozgar App for migrant worker recently amar actor apnalake hokole chini pai Sonu Sood bahut ejon outstanding actor hoy moru personally favorite hoy teo so Prabasi Rozgar App migrant workers or karone tekhete introduce korise aru Sonu Sood ekhetokete award prodan kora hoise by the UNDP United Nations Development Council Sustainable Development Goals or falor pra Humanitarian Action Award teok recently dia hoise apnaloke hoyto bibhinno dhৰণৰ social media paise je teok keneke Sonu Soode keneke amar COVID-19 er samoyt junbila worker bilak je nijor style ঘুৰি আহিছে teok keneke help korisile apnaloke dekha paise aru teok Prabasi Rozgar App buli eta mission app teok launch for the migrant worker. Human Rights Day observe kora hobo 10 December. Next current affair number 34 lyricist Avilas তেওঁ original নামটো হৈছে ওম প্ৰকাশ ওকে ওম প্ৰকাশ তেওঁ আনটা নাম অভিলাষ আমি যাক ক তেওঁ এটা গান লিখিছিলে এটা প্ৰাৰ্থনা বিশেষকৈ লিখিছিলে ইতনি শক্তি হামে দেনা দাতা তেওঁ ৰিসেন্টলি তেওঁৰ তেখেতৰ মৃত্যু হৈছে ইতনি শক্তি হামে দেনা দাতা আপোনালোকে হেতু প্ৰাৰ্থনা হয়তো শুনিছে আৰু বহুতে হয়তো গাই প্ৰাৰ্থনাটো বহুত এটা পজিটিভ ভাইবস প্ৰদান কৰে এই প্ৰাৰ্থনাটোৱে ওকে আৰু এটো মোৰো এটা ফেভাৰিট হয় সো অভিলাষ বা তেখেতৰ সম্পূৰ্ণ যোনটো নাম হৈছে বা অৰিজিনেল নাম হৈছে ওম প্ৰকাশ তেওঁ ৰিসেন্টলি পাস্ট হৈছে কোৱেশ্চন আহিব পাৰে ইতনি শক্তি হামেদিনা দাতা কোনে লিখিছিলে আৰু কোনখন মুভিত এই যোনটো গান হয় প্ৰাৰ্থনা হয় এটো পাবলিশ হৈছিল মুভিখনৰ নাম হৈছে অংকুশ মুভি কোনটো সনত আপোনালোকে মোক কমেন্ট সেকশনত ক'ব অংকুশ ওকে নেক্সট 35 So 35 number to apnalake dekha paise je ICMR scientist warn India which virus recently so ICMR scientist hokole eta notun koi virus teloke find korise aru jar virus to naam hoise cat q virus okay etu China te origin hoisile mosquito pra etu আমাৰ হিউম্যান বডি লৈ আহিব পাৰে নেক্সট 36 নম্বৰ কাৰেন্ট এফেয়াৰ হৰিজন সেৱক সংঘৰ সেলিব্ৰেট কৰা হয় 30 সেপ্টেম্বৰ ওকে একচুয়ালি টু ফাউন্ডেশন ডে হয় হৰিজন সেৱক সংঘ 30 সেপ্টেম্বৰ হৰিজন সেৱক সংঘ এস্টাবলিশ কৰা হৈছিল 1932 বাই মহাত্মা গান্ধী আনটাচেবলৰ কাৰণে এই হৰিজন সেৱক সংঘটো ইন্ট্ৰোডিউস কৰা হয় এস্টাবলিশ কৰা হৈছিল আৰু হৰিজনৰ মিনিং টু কি হয় হৰিজনৰ মিনিং টু হৈছে চিলড্ৰেন অফ গড ওকে দিস ইজ ইম্পৰ্টেন্ট আৰু এটো মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী কাৰণেও ইম্পৰ্টেন্ট হয় লগতে কাৰেন্ট এফেয়াৰ্ছৰ কাৰণেও এটো ইম্পৰ্টেন্ট হয় নেক্সট নাম্বাৰ 37 ওকে Dale Khursani red hot cherry pepper has got GI tag so Dale juntu amar Khursani hoy Dale Khursani Sikkim governmentor falor pra governmentor etu eta important teolukor
আইটেম হয়, এটা ফুড আইটেম হয়। চ' ৰিচেণ্টলি কি পাইছে তেওঁলোকে GI টেগ লাভ কৰিছে আৰু ছিকিম হৈছে ফাৰ্ষ্ট অৰ্গেনিক ষ্টেট। অ'কে, চ' কুৱেশ্যনছ আহিব পাৰে যে ৰিচেণ্টলি ছিকিমৰ ফালৰ পৰা কোনটো প্ৰডাক্টে GI টেগ লাভ কৰিছে। চ' আনচাৰ হ'ব ডালে খুৰচানি আৰু এইটো হৈছে ৰেড হট চেৰি পেপাৰ। নেক্সট নাম্বাৰ 38, ইজৰ উইল লঞ্চ ভেনাছ মিছন ইন 2025। চ' ইজৰয়ে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে ভেনাছ মিছন লঞ্চ কৰিব 2025 চনত আৰু ইয়াত হেল্প কৰিব ফ্ৰান্সে। অ'কে, তাৰোপৰি টেকনিকেলি হেল্প কৰিব ৰাছিয়াই। নেক্সট নাম্বাৰ 39, iMedix বাই IIT খড়গপুৰ ফৰ কৰোণা কেয়াৰ। চ' কৰোণা কেয়াৰৰ কাৰণে IIT খড়গপুৰৰ পৰা এটা ৰিচেণ্টলি কি লঞ্চ কৰিব, iMedix বুলি এটা পৰ্টেল লঞ্চ কৰিব। নেক্সট নাম্বাৰ 40, India has successfully test fired a new version of nuclear capable solar missile from the coast of Orissa. Question আপোনালোকৰ এনেকৈ আহিব পাৰে যে ইণ্ডিয়াই যোনটো আপোনালোক সৌৰ মিছাইল যোনটো তেওঁলোকে টেষ্ট ফায়াৰ কৰিলে সেইটো ক'ৰ পৰা কৰিলে। অ'কে, চ' এইটো হ'ব কোষ্ট অফ উৰিষ্যাৰ পৰা আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা বুলি সুধিলে বালাসোৰ। অ'কে, নেক্সট নাম্বাৰ 41, ৰেইজ 2020 ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব বুলি মই এক্সপেক্ট কৰিছোঁ। যিকোনো এক্সামতে আহিব পাৰে, APSC ৰিচাৰ্চ এছিষ্টেণ্ট বা যিসকলে হাই ছেকেণ্ডেৰী টেট বা যিকোনো কাৰণে প্ৰিপেৰেশ্যন কৰি আছে PNRD। অ'কে, চ' ৰেইজ 2020 ৰেছপনচিবল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ ছ'চিয়েল এম্পাৱাৰমেণ্ট, ইয়াৰ ফুল ফৰ্মটো। চ' ৰেইজ 2020 কিহৰ কাৰণে হয় এইটো ছামিট, চ' এইটো আহিব পাৰে। চ' ৰেইজৰ এইটো ছামিটটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে হয়। অ'কে, কেতিয়া, অক্টোবৰ 5 অক্টোবৰ 2020 আৰু এখন ভাৰ্চুৱেল ছামিট হয় ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডেভেলপমেণ্ট। নেক্সট নাম্বাৰ 42, নেচাৰেল গেছ এজ মটৰ ফুৱেল ৱেবিনাৰ। চ' নেচাৰেল গেছক মটৰ ফুৱেল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু তাৰ ওপৰত এখন ৱেবিনাৰ অনুষ্ঠিত হৈছিলে। ইণ্ডিয়া আৰু ৰাছিয়াৰ এই দুখন কাণ্ট্ৰিৰ মাজত এই ৱেবিনাৰখন হৈছিলে। দিছ ইজ ইম্পৰ্টেণ্ট ফৰ ছায়েন্স এণ্ড টেক আৰু এই ৱেবিনাৰখন ইম্পৰ্টেণ্ট হয় আৰু নেচাৰেল গেছত কোনটো গেছ থাকে বুলি আপোনালোকৰ কুৱেশ্যন আহিলে, ডেট ইজ মিথেন। অ'কে, চ' নেক্সট নাম্বাৰ 42, কংগো ফিভাৰ। কংগো ফিভাৰ এইটো কি হয়, এনিমেলৰ পৰা হিউমেনলৈ যাব পাৰে। ৰিচেণ্টলি মহাৰাষ্ট্ৰ পালঘাট ডিষ্ট্ৰিক্টত এই কংগো ফিভাৰটো পোৱা গৈছে। অ'কে, চ' কুৱেশ্যনছ আহিব পাৰে যে কংগো ফিভাৰ ক'ত পোৱা গৈছিলে। অ'কে, নেক্সট নাম্বাৰ 44, অটল টানেল। বহুতবাৰ মই অটল টানেলৰ কথা ডিছকাছ কৰিছিলোঁ আমাৰ কাৰেণ্ট এফেয়াৰ ছেশ্যনত। এতিয়াও মই আকৌ এবাৰ জাষ্ট ৰিভাইজ হিচাপে এইটো ক'ব বিচাৰিছোঁ। অটল টানেল মনালীৰ পৰা লহৌলি স্পিতি ভেলীলৈকে এইটো বিস্তাৰ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য 9.02 কিলোমিটাৰ আৰু কিমানটো অল্টিটিউডত ইয়াক বনোৱা হৈছে, 3000 মিটাৰ উচ্চতাত বনোৱা হৈছে। ক'ত আছে, পীৰ পাঞ্জল ৰেঞ্জ অফ হিমালয়া। নেক্সট নাম্বাৰ 45, অপাৰেশ্যন স্নো লিঅ'পাৰ্ড, ভেৰি ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যনছ আপোনালোকৰ আহিব বুলি মই আশা কৰিছোঁ। অপাৰেশ্যন স্নো লিঅ'পাৰ্ড এইটো কাৰ দ্বাৰা হয়, ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা হয়। গলৱান ভেলীত যিসকল 20জন আমাৰ ইণ্ডিয়ান আৰ্মি শ্বহীদ হৈছিলে তাৰ কাৰণে এইটো ৰিলেটেড হয় অপাৰেশ্যন লিঅ'পাৰ্ড। অ'কে, স্নো লিঅ'পাৰ্ড। নেক্সট নাম্বাৰ 46, IBE নোট ইণ্ডিয়ান বেংকৰ দ্বাৰা পাব্লিছ কৰা হৈছে ফৰ দ্য গ্ৰীণ ইনিচিয়েটিভ। নেক্সট নাম্বাৰ 47, ইণ্টাৰনেশ্যনেল ডে অফ অল্ডাৰ পাৰ্চন কেতিয়া অবজাৰ্ভ কৰা হয়, 1 অক্টোবৰ 2020। নেক্সট নাম্বাৰ 48, বাবৰি মছজিদ ষ্টাৰ্টেড। বাবৰি মছজিদৰ কথা ৰিচেণ্টলি নিউজত আছে বিকজ বাবৰি মছজিদৰ যিসকল 21 যোনবিলাক পাৰ্চন হয় যাক জেলত বন্দী কৰাই ৰখা হৈছিলে তেওঁলোকক ৰিচেণ্টলি ৰিলিজ কৰা হৈছিলে। আৰু বাবৰি মছজিদৰ যোনটো ঘটনা 1993 পৰা এইটো হৈছিলে, 1993 পৰা 2020তহে এইটো শেষ হৈছে। এইটো মনত ৰাখিব। কেতিয়া এইটো ফাইনেলি শেষ হৈছিলে, ছেপ্টেম্বৰ 16, 2020। ডিচেম্বৰ 6, 1993 এইটো এইটো আৰম্ভ হৈছিলে আৰু ছেপ্টেম্বৰ 16, 2020 এইটো শেষ হ'ল। নেক্সট 49, ব্ৰাহ্মছ মিছাইল। দিছ ইজ টেষ্টেড বাই DRDO। অ'কে, আৰু এই ব্ৰাহ্মছ মিছাইল এই শব্দটো একচুৱেলি ইম্পৰ্টেণ্ট হয় বিকজ ব্ৰাহ্মছ শব্দটো ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ এখন ইম্পৰ্টেণ্ট ৰিভাৰৰ পৰা আহিছে। ৰাছিয়াৰ ৰিভাৰখনৰ নামটো কি, মস্কাভা। অ'কে, আৰু যোনটো ব্ৰাহ্মছ মিছাইল হয় এইটো ছাৰ্ফেচ টু ছাৰ্ফেচ ছুপাৰছনিক ক্ৰুইজ মিছাইল হয়। নেক্সট নাম্বাৰ 50 নাম্বাৰ কাৰেণ্ট এফেয়াৰ্ছ। The Joint Tri-Services exercise conducted by the Armed Forces at Teresa Island in the Nicobar Island from
3rd to 5th November 2020 was named as এটা ট্ৰাই সাৰ্ভিস হয় টেৰেসা আইল্যান্ডৰ পৰা কৰা হৈছে ওকে টেৰেসা আইল্যান্ড ইন দা নিকোবাৰ আইল্যান্ডটো বহুত ধৰণৰ আইল্যান্ডৰ গঠিত হয় আপোনালোকে সকলোৱে হয়তো জানে 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ এইটো এক্সাৰসাইজ কৰা হৈছিল 2020 আৰু এই ট্ৰাই এক্সাৰসাইজটোৰ নাম কি দ্যাট ইজ বুল স্ট্ৰাইক ওকে নেক্সট নাম্বাৰ 51 এইটো লাষ্ট কোৱেশ্চন লাষ্ট আমাৰ কাৰেন্ট এফেয়াৰ্স হ'ব দা ওয়াৰ্ল্ড ফাৰ্স্ট সাইন্টিফিক বুক ৰিটেন বাই কৰোনা বুলি এখন কিতাপ লিখিছিলে ডক্টৰ প্ৰদীপ শ্ৰীবাস্তৱ এইটো আপোনালোকে এবাৰ মনত ৰাখি চাব বিকজ ৰিসেন্টলি যোনবিলাক ইম্পৰ্টেন্ট বুকস হয় এই বুকস বিলাকৰ কোৱেশ্চন অহা আমি দেখা পাইছো ওকে সো দিস ইজ ফৰ অল টুডে ইফ ইউ হেভ এনি ডাউটস ইউ কেন আস্ক ইন দা কমেন্ট সেকশন বিলো আৰু মই আপোনালোকক এটা কোৱেশ্চনো সুধিছিলো যে আমাৰ যোনখন অংকুশ মুভি হয় যত ইতনি শক্তি হমে দেনা দাতা এইটো মেনশন আছিলে সেই অংকুশ মুভিখন কেতিয়া পাবলিছ হৈছিলে ওকে আচ্ছা কোৱেশ্চন নাম্বাৰ 52 এটো থাকি গৈছিলে এটো বহুত ইম্পৰ্টেন্ট হয় 52 সৰি এটো থাকি গৈছিলে পাব্লিক এফেয়াৰ্স ইনডেক্স 2020 ওকে পাব্লিক এফেয়াৰ্স ইনডেক্স 2020 প্ৰথমতে আপোনালোকে জানি ল'ব লাগিব এটো কোনে পাবলিছ কৰে ইট ওয়াজ পাবলিছড বাই পাব্লিক এফেয়াৰ্স সেন্টাৰ ওকে পাব্লিক এফেয়াৰ্স সেন্টাৰ আছে পাব্লিক এফেয়াৰ্স ইনডেক্স পাবলিছ কৰে পাব্লিক এফেয়াৰ্স সেন্টাৰ আছে কোট বেংগলুৰু আৰু কৰ্ণাটকত আছে আৰু পাব্লিক এফেয়াৰ্স সেন্টাৰ তিনটা পিলাৰৰ কথা কৈছে যাৰ জৰিয়তে পাব্লিক এফেয়াৰ্স ইনডেক্স ক্যালকুলেট কৰা হৈছে আৰু হে 3 পিলাৰ গিটা হৈছে ইকুইটি গ্ৰোথ এণ্ড সাস্টেইনেবিলিটি ভেৰি ইম্পৰ্টেন্ট এতিয়া 2020 ইনডেক্সত কি পোৱা গল আমি হেতু পঢ়িম যে পাব্লিক এফেয়াৰ্স ইনডেক্স 2020 পোৱা গৈছিল যে কেৰালা হৈছে লাৰ্জ ষ্টেটৰ ভিতৰত বেষ্ট ষ্টেট হিচাপে তেওঁলোকক কোৱা হৈছে ওকে আৰু কেৰালাৰ উপৰিও তামিলনাডু সেকেন্ড পজিশনত আছে আৰু ওয়ার্স্ট পারফর্মিং লার্জ স্টেটৰ আন্ডাৰত আহিছে উত্তৰ প্ৰদেশ ওকে আৰু স্মল স্টেট বিলাকৰ কথা যদি কওঁ তাত বেষ্ট পারফর্ম কৰিছে গোৱাই আৰু ওয়ার্স্ট পারফর্ম কৰিছে মণিপুৰে ওকে সো তাৰ পাছত আৰু এটা ইম্পৰ্টেন্ট হৈছে যে যোনটো আমাৰ worst performing small state আপোনালোকে এটো ধ্যান দিলে গম পাব যে মণিপুৰখন ইয়াত আছে যোনখন এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট হ'ব ৰাইট হেকাৰণে এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে তাৰোপৰি যোনবিলাক ফাৰ্স্ট পজিশনত আছে যোনবিলাক লোৱেষ্ট পজিশনৰ ফাৰ্স্টত আছে হেখিনি আপোনালোকে মনত ৰাখি থব সো এটো হৈছে আমাৰ পাব্লিক এফেয়াৰ্স ইনডেক্স 2020 ওকে নেক্সট নাম্বাৰ 53 ইন্ডিয়ান প্ৰিমিয়াৰ লীগ IPL ৰ কথা হয়তো সকলোৱে জানে ইন্ডিয়ান প্ৰিমিয়াৰ লীগ ওকে এইটো 10 নৱেম্বৰত বিশেষকৈ IPL আমাৰ শেষ হল আৰু কোন জিকিলে মুম্বাই ইণ্ডিয়ানছ জিকিলে আৰু ৰানাৰ্ছ আপ হৈছিলে দিল্লী ক্যাপিটেলছ আৰু ইয়াৰ ভেনু কোড হৈছিলে UAE হৈছিলে আৰু সকলোতকৈ বেছি ৰান কৰাজনক আমাৰ অৰেঞ্জ কাপ প্ৰদান কৰা হয় কোনে পালে KL ৰাহুলে পালে তেওঁ কিংছ যোনটো গ্ৰুপ হয় তাৰ মেম্বাৰ আছিলে নেক্সট most wicket কোনে ললে কাগিসু ৰাৱাদা আৰু তেওঁক পাৰ্পল কেপ দিয়া হয় ৰাইট আৰু most valuable player হিচাপে জোফ্ৰা আৰ্চাৰে পাইছে ৰাজস্থান ৰয়েলছৰ পৰা সো IPL ইম্পৰ্টেন্ট হয় আপোনালোকে এবাৰ ইয়াৰ ডিটেইলছ খিনি চাই লব আৰু কাপ গিটা কোনটো কাৰণে দিয়া হয় এইটো আপোনালোকে চাই লব Okay, so thank you everyone and keep watching exam cracker আমি হাই সেকেন্ডাৰী টেটৰ কাৰণে বেচ স্টাৰ্ট কৰিছো কাইলৰ পৰা আমাৰ আৰম্ভ হ'ব ওকে তাৰোপৰি যোনখিনি গভৰ্নমেন্ট স্কিম এই লেসনটো আপোনালোকে চোৱা নাই আপোনালোকে চাই লব ৰিসেন্টলি মই এটো পাবলিশ কৰিছো গভৰ্নমেন্ট স্কিমৰ ওপৰত টোটাল দুটা ভিডিও আছে গভৰ্নমেন্ট স্কিমৰ ওপৰত পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে চাই লব ওকে so this is for all today and thank you everyone happy Diwali to you all and God bless you for your examinations.